আপুনি টোপনিত লাল কাল হৈ থাকোঁতেও কিন্তু আপোনাৰ উশাহ নিশাহটো চলি আছে ৰাতিপুৱা হোৱাৰ লগে লগে আপুনি সূৰ্যৰ পোহৰ পায়ে আছে কিন্তু তাৰ কাৰণে মাহৰ মূৰত কিন্তু আপুনি কাকো এখন বিল দিব লগা হোৱা নাই বোলে মই ইমান লিটাৰ অক্সিজেন ললো প্ৰভু তুমি মোক ইমানখিনি বিল দিবৰ কাৰণে যিখন কাগজ দিলা মই বিল কিটা দিলো ৰাতিপুৱা 6 বজাৰ পৰা ৰাতি 5 বজালৈ ইমানখিনি সূৰ্যৰ পোহৰ ললো প্ৰভু তাৰ কাৰণে কিমানটো বিল হ'ল তুমি মোক দিয়া বুলি আমি ক'ব লগা হোৱা নাই सजातु अन्या इतरत सर्थेसो भिग्गसरा तेने ब्रह्महिद जदि कवये मुह्यन्ति यत्सुरय तेजुबारिविदं यथा विनिमयवत्रा तिसर्गु अमृषा धन्ना सेना सदा नीरस्तकुहकं सत्यं परं धीमहि धर्मो पृज्जितकैतवत्रा परमो निर्माच्चरणं सतं वेदं वास्तवमत्र वस्तु शिवदन्त्रपत्र उन्मूलना श्रीमद्भागवत महामुनि कृते किंबापरैरिसरा सैद्यो हृदवृद्धत्यात्रा प्रीतिभिः सुसुच्युभिः तत्क्षणात् निगमाकल्पतरुर्गलितं फलं शुकमुखद्रमितं द्रवसंयुतं प्रियता भागवता रसमलाया महुरसिका भुवि भावुक हरि राम प्रियता भागवतं रसमलयं मोहरसिका भुवि भावुका हरि राम राम कृष्ण समूह साधु समस्तर चरणत सेवा जनाय আজি সুধিমণ্ডলীৰ সন্ত সাধু মহন্ত সকলে অনানুষ্ঠানিকভাৱে আমাক আজি ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰাই আৰম্ভ কৰিবৰ কাৰণে এটা আজ্ঞা প্ৰদান কৰিছে গতিকে আমি আমাৰ পাঠৰ আসন অলংকিত কৰা বাপজনাক ভাগৱতৰ প্ৰথম স্কন্ধ মংগলাচৰণ ঋষিৰ প্ৰশ্ন যি পদ আছে পদংশ আমি আৰম্ভ কৰিবৰ কাৰণে তেৰাক অনুৰোধ জনাইছোঁ আৰু আমি পাঠ অনুসাৰে আমাক দিয়া আদেশ পালন কৰিবলৈ আমি আগবাঢ়িম পুনে পুনে আমি পাঠলৈ সোমাই গৈছোঁ কৃষ্ণ পদ মংগলাচৰণ আৰু ঋষিৰ প্ৰশ্ন ও ৰাম জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ গাখীৰে বহে ব্ৰহ্মা হৰি হৰ মই চকুৰিময়াদি অংশ অৱতাৰ জাৰ ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ নমো নমো মধু মোৰ ৰিপুম হৰি
অন্তজয়তময়াতি হুয়ে যা কসমরি এরা সমস্ত জগত উধাৰ ৰকজাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম প্ৰভু ভগৱান ভক তৰণ নিধি হৰি কস্মৰণে আৰম ভৰহ কহিধি এৰা পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ ৰামে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনিন্দ মোহনতে ৰাম সংক্ষেপ কৰিয়া উধাৰিয়া তাৰ সাৰ শংকৰেশ্বৰী ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ ৰাম 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান হেৰা মান্য কৰি সুতকপা তিলাসত্ৰ তথা সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা ৰামে শুনক বদতি শুনা সুতম মানি পৰম পাতকী কলি পাইলে হে নজানি আৰম্ভিলো যজ্ঞয়াসী সহস্ৰ বৎসৰ হোমধূমে ধূম্ৰ বৰ্ণ ভৈলকলে
বৰ হে ৰাম যিটো কৰ্ম কৰোঁ অতি নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলো ব্যৰ্থে নাশ হে ৰাম আমাৰ সম্প্ৰতি চিন্তি উকম হাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ মৃত বাৰু কৃষ্ণ জয় গুৰু শংকৰ বসুদেৱ সুত কৃষ্ণ তুমি ভক্তৰ ইষ্ট্ৰ কংস চানুৰ আদি বিমৰ দন দৈৱকী হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ তজু পাৱে কৰো বন্দন ৰাম তজু পাৱে কৰো বন্দন পৰম ভক্তিভাজন আজি এই ইতিহাস প্ৰসিদ্ধ লখিমপুৰ জিলাৰ ভোলাবুৰী গাঁৱৰ পবিত্ৰ নামঘৰস্থলীত অনুষ্ঠিত ভাগৱত পাঠ আৰু পৰ্যালোচনা অনুষ্ঠানত উপস্থিত তথা উপবিষ্ট নৰৰূপী নাৰায়ণ সদৃশ ভকত প্ৰাণ বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ কৃপালু বাপ বান্ধৱ সমস্ত ব্ৰজধামৰ গোপী সদৃশ আই মাতৃসকল দেশৰ অগ্ৰণী সেনানী স্বৰূপ যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু বালক কৃষ্ণ সদৃশ কণ কণ ভাইটি ভণ্টি শিশু সমস্ত আৰু শুভাকাংক্ষী ৰাইজ জয় জয়তে আপোনা সব মহামহন্তৰ দুখানি অভয় চৰণত আমাৰ শিৰ নত কৰি ভক্তি ভৰা শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ আমি সেৱা নিবেদন কৰিছোঁ আৰু আমি বিশেষভাৱে আজি আকৰ্ষিত হৈছোঁ যে অসমৰ উজনিৰ পৰা নামনিলে শদিয়াৰ পৰা ধুবুৰীলৈকে উত্তৰৰ পৰা দক্ষিণলৈকে দক্ষিণৰ পৰা পূবলৈকে বিভিন্ন স্থানত এনেধৰণৰ অনুষ্ঠান কৰিবলৈ যাওঁতে গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা ধৰ্ম চৰ্চাৰ অন্যতম কেন্দ্ৰস্থলী সত্ৰসমূহৰ গুৰি ধৰোতা বহু বাপ ঈশ্বৰক আমি লগ পালোঁ কিন্তু আজিৰ দিনটো আমাৰ জীৱনৰ সোণালী হৃদয়ৰ পাঠত মন নামৰ কলমটোৰে চিত নামৰ চিয়াহীৰে নমৰালৈকে লিখি থোৱা থাকিব এই কাৰণেই এনেকুৱা এজন পৰম সন্মানীয় শিয়ালমৰা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে এই ভাগৱত পাঠ অনুষ্ঠানভাগী উদ্বোধন কৰিবলৈ যাওঁতে খুব কম সময়ৰ ভিতৰত
ভাগৱতৰ গুহাৰ্থ জটিলতাৰ মাজৰ পৰা সকলো প্ৰজন্মৰ কল্যাণৰ কাৰণে এক ব্যৱহাৰিক আৰু বাস্তৱমুখী চিন্তাৰ মাজেদি মহাপুৰুষৰ দৰ্শনক তেখেতৰ বক্তৃতাৰ যোগেদি সুন্দৰকৈ তুলি ধৰিলে ই সঁচাকৈ ব্যতিক্ৰমী। বহু বক্তাই ভাগৱতৰ গুহাৰ্থৰ কথা কৈ থাকোঁতে বাস্তৱমুখী প্ৰতিচ্ছবিখন পাহৰি যায়, যাৰ কাৰণে বহু ব্যক্তিয়ে ভাগৱতৰ যিখিনি কথা মহাপুৰুষে প্ৰাঞ্জল ভাষাৰে জনকল্যাণৰ কাৰণে দি থৈ গৈছিল সেই কথাখিনি উপলব্ধি কৰিবলৈ বহুত অসুবিধাৰ সন্মুখীন হয়। কিন্তু আজি এই গুৰুদেৱ নামভকত সাক্ষী ৰাখি এই পবিত্ৰ নামঘৰক সাক্ষী কৰি কৈছোঁ যে এনেকুৱা এজন প্ৰভু ঈশ্বৰৰ মুখেৰে আজি আপোনাসৱে বক্তৃতা প্ৰদান কৰি এই অনুষ্ঠানভাগী উদ্বোধন কৰাৰ দায়িত্ব প্ৰদান কৰিলে সঁচাকৈ আমি এজন নিকিন সেৱক হিচাপে তেৰাৰ পদ্মমুখে সন্ত নিগৰিত বাক্য শুনি নিজৰ জীৱন ধন্য কৰিছোঁ। আৰু দুটা কথা শিকিবলৈ সুবিধা পাইছোঁ। এই আবাহতে প্ৰভুজনাৰ চৰণত আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভক্তিভৰা সেৱা নিবেদিছোঁ। আমি সেৱা নিবেদন কৰিছোঁ আমাৰ এই আপোনালোকৰ এই অঞ্চলক সমগ্ৰ অসমৰ মাজতে গৌৰৱান্বিত কৰি ৰখা অন্যতম এটিল উজ্জ্বল নক্ষত্ৰ, যিজন বাপ আমাৰ পথ প্ৰদৰ্শক গুৰুস্বৰূপ, আজি অনুষ্ঠানৰ অন্যতম আলোচক সন্মানীয় ভূপেন বৰদলৈ প্ৰভুজনাক আমি আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা নিবেদন কৰিছোঁ। আমি সেৱা জনাইছোঁ তেৰাৰে সুযোগ্য পুত্ৰ আপোনালোকৰ এই অঞ্চলৰে ভূতাতৰা সদৃশ আজিৰ এই অনুষ্ঠানলৈ পাঠক হিচাপে আমন্ত্ৰিত বিষ্ণুপ্ৰসাদ বৰদলৈ প্ৰভুজনাক। আমি সেৱা নিবেদন কৰিছোঁ এই অনুষ্ঠানভাগী আয়োজন কৰা আদৰণি সমিতিৰ সভাপতি বাপজনাকে প্ৰমুখ কৰি সমূহ সদস্যবৃন্দক। ইতিমধ্যে গম পাইছোঁ বাপাই সমস্তৰ সহযোগত যুৱকসকলৰ ব্যৱস্থাপনাত এই অনুষ্ঠানটি আয়োজিত হৈছে। গতিকে আৰম্ভণিতে এটা কথা আপোনালোকক নকলে অপৰাধ হ'ব যে আজি এই অনুষ্ঠানলৈ আপোনাসৱে আমাক সুদূৰ বিশ্বনাথ চাৰিআলিৰ পৰা এজন ভাগৱতৰ ব্যাখ্যাকাৰ বক্তা আলোচক হিচাপে আমন্ত্ৰণ কৰি নিমন্ত্ৰণ জনাই প্ৰচাৰ কৰিছে আৰু সেই অনুপাতে আমি আপোনালোকৰ মাজত আহি উপস্থিত হৈছোঁহি। কিন্তু বাপাই সমস্ত যদিও আদৰণি সমিতিয়ে আপোনালোকৰ আগত প্ৰচাৰ কৰোঁতে আমাৰ নামৰ আগত এটা বিশেষণ লগাই দিছে ভাগৱতৰ ব্যাখ্যাকাৰ বক্তা আলোচক পাঠক হিচাপে, এই বিশেষণটোৰে আপোনালোকে আমাক কেতিয়াও গ্ৰহণ নকৰিব, কাৰণ আমি কোনো ভাগৱতৰ ব্যাখ্যাকাৰ বক্তা আলোচক পাঠক একোৱেই নহয়। আমি মাত্ৰ আপোনাসৱৰ চৰণ সেৱা ধৰা এজন দাসৰো দাস, কিংকৰৰো কিংকৰ, ভিত্তৰো ভিত্ত, মহা অধম মহামূৰ্খৰ বিশ্বৰ একেবাৰে শেষৰজন। আপোনালোকক মাত্ৰ এটা অভাৱহে পূৰা কৰি দিব পাৰিম। ইমান দিনা যদি আপোনালোকে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে পৃথিৱীৰ শেষৰ মূৰ্খজন ক'ত পাম বুলি ভাবি আছিল, তেতিয়াহ'লে আপোনালোকে আৰু বেলেগলৈ যাব নালাগে, আপোনালোকৰ সন্মুখত। তথাপিতো এতিয়া আপোনালোকৰ মনত প্ৰশ্ন আহিব, তুমি যদি ইমানেই অজ্ঞানী তেতিয়াহ'লে আমি ফোন কৰাৰ লগে লগে তুমি কেলৈ আহিলা? তুমি যদি ব্যাখ্যাও কৰিব নাজানা, পাঠো কৰিব নাজানা। এৰাটো আকৌ এই তাৰো এটা অৰ্থ আছে যে ভকত আৰু ভগৱন্তৰ মাজত কোনো পাৰ্থক্য নাই। আপোনাসৱৰ দৰে মহাভকতে নিৰ্দেশ কৰাৰ পিছত সেই আদেশ অমান্য কৰি নহাকে থকাৰ দুঃসাহসো আমাৰ নাই। সেয়েহে অকণমান চৰণ সেৱা ধৰি জীৱন ধন্য কৰি আপোনালোকৰ এই মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ জন্মৰ পদধূলাৰে পদস্পৰ্শিত নাৰায়ণৰ ৰসৰ দ্বাৰা আমাৰ জীৱনৰ ৰস পৰিপূৰ্ণ কৰি এই নাৰায়ণপুৰৰ পৰা ভক্তিৰ ৰসৰ মাধুৰ্যতা বুটলি নিবৰ কাৰণেহে আহিছোঁ। গতিকে বাপাই সমস্ত এটা কথা আৰম্ভণিতে কওঁ, আমাৰ সন্মানীয় উদ্বোধক প্ৰভুজনায়ো কৈছিল যে যুৱকসকলে ভাগৱত পাতিছে, ঠিকেই আছে, ভাগৱত হৈছে, ভাগৱত শুনিছোঁ, কিন্তু এই ভাগৱতৰ গতিৰ যিটো গজগতি গমন যুৱকসকলে আৰম্ভ কৰিলে, আধ্যাত্মিকতাৰ যাত্ৰা, অকল ভাগৱত বুলি নহয়, এই আধ্যাত্মিকতাৰ যাত্ৰা যাতে কেতিয়াও স্থবিৰ নহয় আৰু কেতিয়াও যাতে জ্যোতি নপৰে। দুই,
কেৱল ভাগৱতৰ অনুষ্ঠান এটা আয়োজন কৰি দূৰ দূৰণিৰ পৰা পাঠক ব্যাখ্যাকাৰ আমন্ত্ৰণ কৰি আনি অনুষ্ঠানৰ শেষৰ দিনা আমাৰ অনুষ্ঠানত কিমান মানুহ হ'ল বোলে, আমাৰ অনুষ্ঠানত অন্য অনুষ্ঠানতকৈ বহুত মানুহ হ'ল বোলে, কিমান হ'ল বোলে 500 মানুহ। কেৱল মানুহ হিচাপ কৰি পেলাই যদি আমি অনুষ্ঠানটো পাতি সীমাবদ্ধতা নহ'ব। ইয়াৰ মাজেদি আজি আমি যেনেকৈ দূৰ দূৰণিৰ পৰা পাঠক ব্যাখ্যাকাৰ আমন্ত্ৰণ কৰি আনিছোঁ, এই অনুষ্ঠানটিৰ মাধ্যমেৰে যাতে ভোলাগুৰি গাঁৱত এজন ভাগৱত বক্তাৰ সৃষ্টি হ'ব পাৰে, সেই লক্ষ্য উদ্দেশ্য আমি আগত ৰাখি যদি কৰ্ম কৰোঁ, নিশ্চিতভাৱে ভাগৱতে আমাক কৃপা কৰিব। গতিকে আজি কৃপালু আমাৰ বৰদলৈ বাপ আছে, তেখেতেও পৰ্যালোচনা আগবঢ়াব। আমি আপোনালোকৰ মাজত যিমানকণ সময় থাকোঁ, যৎকিঞ্চিত পদবন্ধে আলোচনা আগবঢ়াম আৰু আপোনাসৱে কৃপা কৰি আমি কোৱা কথাখিনিত যদি কিবা অপৰাধ হয় নিজ গুণে মাৰ্জনা কৰিব। এই ভাগৱত 12টা স্কন্ধ, 335টা অধ্যায়, 5,96,000 শব্দ, 10টা লক্ষণ। গতিকে মহাপুৰুষ কৃপালু গুৰুজনাই এই ভাগৱতৰ 12টা স্কন্ধত সৰ্বমুঠ 20টা মংগলাচৰণ লিখিছে। তাৰে ভিতৰত এতিয়া আমি প্ৰথম মংগলাচৰণ ইতিমধ্যে পাঠক বাপে আৰম্ভ কৰিছে। কি বুলি কৈছে? জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ। কি বুজিলোঁ? কাৰ নাম জয় ঘোষণা কৰিলে? বোলে কৃষ্ণৰ নাম। আৰু তেওঁক কি বুলি ক'লে? কৃপাময় দয়াময় বুলি ক'লে। আৰু শেষত বিশেষণ লগাই দিলে, তেওঁৱেই বোলে মহেশ্বৰ। এতিয়া আমাৰ মনতো খেলি মেলি লাগিব, কাৰণ আমিতো মহেশ্বৰ মানে শিৱকহে বুজি আছিলোঁ। এতিয়া আমি বুজাটো ভুল আছিল নে ভাগৱতে ভুলকৈ ক'লে? তাৰ ৰহস্যটো প্ৰথম আমি ভেদ কৰিব লাগিব। যে মহেশ্বৰ পৰম পুৰুষ ভগৱন্তৰ নাম, কিন্তু তেওঁ সৃষ্টিৰ কাৰণে ব্ৰহ্মাক, পালনৰ কাৰণে বিষ্ণুক, সংহাৰৰ কাৰণে শিৱক দায়িত্ব দিবৰ কাৰণে যেতিয়া একগোট কৰিলে, তেতিয়া সংহাৰৰ দায়িত্ব শিৱক দিবলৈ ধৰোঁতে ভগৱন্তই নিজৰ নামটো শিৱক দি পেলাই মাতিলে। তেতিয়াৰ পৰা শিৱৰ নাম মহেশ্বৰ। গতিকে কি বুলি কৈছে? যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ। পৰম পুৰুষ ভগৱন্ত মহেশ্বৰে এই শিৱক ইমানেই ত্যাগৰ প্ৰতীক হিচাপে থাকি নিজৰ নামটো দি তেওঁক মাতি জগত সংহাৰৰ দায়িত্ব পালন কৰিবলৈ দিলে। আৰু শিৱকে প্ৰমুখ কৰি ব্ৰহ্মা বিষ্ণুলৈকে সকলোৱে তেওঁৰ আজ্ঞা পালন কৰে। এতিয়া কথা হ'ল, ভগৱন্তৰ আজ্ঞা তিনিওজনে পালন কৰে, আপুনি আমি পালন কৰিব লাগে নে নালাগে? নালাগে বুলি যদি ভাবিছে, আমাৰ ক'ব লগা নাই। যদি লাগে তেতিয়াহ'লে শুনক। এতিয়া আমি ভগৱন্তৰ আজ্ঞা পালন কৰিবলৈ হ'লে ভগৱন্তক আমি ক'ত লগ পাম? কলিযুগততো শংখচক্ৰ গদাপদ্ম লৈ পেলাই তেওঁ আমাক আহি পেলাই নকয়হি যে তোমালোক বাওঁ হাতে নাযাবা, সোঁ হাতে যোৱা, উত্তৰ ফালে নাযাবা, পূব ফালে যোৱা বুলি। তেওঁ আমাক কেনেকৈ চলিব লাগে, সেইকাৰণে আমাৰ কৃপালু বাপজনাই নিজৰ বক্তৃতাত কৈছে, ভাগৱতত নাই কি? বিজ্ঞান, ৰাজনীতি, অৰ্থনীতি, সংস্কৃতি, সাহিত্য, নৃত্য বাদ্যৰ শৈলীলৈকে সকলোখিনি তত্ত্ব সম্বলিত জ্ঞানৰ সম্ভাৰেই হৈছে ভাগৱত। গতিকে এই ভাগৱতে আমাৰ জীৱনটো কেনেকৈ আমি চলাব লাগে সেইমতে কৈ আছে। ভগৱন্তই বাংময় মূৰ্তি ৰূপে থাকি এই ভাগৱতৰ যোগেদি আমাক জীৱন পৰিচালনাৰ জ্ঞান প্ৰদান কৰি আছে। গতিকে তেওঁ আমাক যেনেকৈ ভাগৱতৰ যোগেদি চলিবলৈ কৈছে, আমি তেনেকৈ চলিব লাগে। কিন্তু তাৰ কাৰণে আমি কি কৰিব লাগিব? আজি বহুতে ক'ব পাৰে, এই ভাগৱতখনটো আমাৰ প্ৰত্যেকৰে ঘৰে ঘৰে আছে। যাৰ যাৰ ঘৰত গোসাঁই ঘৰ আছে, প্ৰত্যেকৰে ঘৰত ভাগৱত নিশ্চিতভাৱে আছে। আৰু এনেও আজিকালি মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত অসমীয়া বিষয়টোক যদি মুখ্য বিষয় হিচাপে লয়, তেতিয়াহ'লে কিন্তু ভাগৱতত অকণমান হ'লেও চকু ফুৰাব লাগিব। মই নিজেও যিহেতুকে অসমীয়াত মাষ্টাৰ ডিগ্ৰী কৰা এজন নিকিন সেৱক ছাত্ৰ, গতিকে এটা কথা আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব
যে এই ভাগৱতখন যদি আমাৰ প্ৰত্যেকৰে ঘৰে ঘৰে আছে তেতিয়াহ'লে দেখোন আমি অকলে অকলে পঢ়িলে ইয়াৰ জ্ঞানটো পাই গ'লোহেঁতেন। তে আজি এই কমিটিয়ে ভাগৱত অনুষ্ঠান আয়োজন কৰি আমাক মতাৰ লগে লগে আমি যে আহি গুচি আহিলোঁ, ইয়াৰ কাৰণটো কি? আদৰণি সমিতিয়ে ভাগৱত পাতি ৰাইজে ভাগৱতৰ কথা নাজানে কাৰণে আমাক শিকাবলৈ মাতিছে কাৰণে আহিছোঁ নেকি? নে আদৰণি সমিতিয়ে পতা ভাগৱতৰ ৰাইজৰ যোগেদি আমি ভাগৱতৰ কথা কিছু শিকিবৰ কাৰণে আহিছোঁ? আমি শিকিবলৈও অহা নাই, শিকাবলৈও অহা নাই, কাৰণ এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাভাগৱত শাস্ত্ৰৰ কথা এদিনত শিকি শেষ কৰিব নোৱাৰে আৰু শিকাব পৰা ধৃষ্টতাও আমাৰ নাই। কিন্তু আমি অকলে অকলে ভাগৱতত বহি পেলাই ভাগৱতখন পঢ়িলে আমি জ্ঞান পাম সঁচা, কিন্তু সেই জ্ঞান কেতিয়াও ৰৈ নাথাকে। কিন্তু আজি আমি একেলগে সংঘবদ্ধ হৈ এই কথা চৰ্চা কৰিলে আমি অকলে অকলে পঢ়ি পেলাই নোপোৱা এটা বস্তু পাম, সেইটোৱে হৈছে আনন্দ, যিটো সৎসংগৰ বাহিৰে বেলেগত পোৱা নাযায়। সেইকাৰণে কৈছে ভাগৱতৰ কথা শুনা, ভাগৱতৰ কথা ভাবা, সৎসংগৰ যোগেদি ভাগৱতৰ ৰসযুক্ত আনন্দ লৈ জীৱনক লৌকিকতাৰ বিপৰীতে অলৌকিক চিন্তাৰ যোগেদি তৰণৰ পথটো সুন্দৰ কৰি তোলা, এয়াই হৈছে ভাগৱতৰ মূল মন্ত্ৰ। আৰু সেইকাৰণে আমি আজি আহি মিলিত হৈ ভাগৱতৰ মাধ্যমেৰে কৃষ্ণ কথা চৰ্চা কৰিছোঁ। এতিয়া এই কথাখিনি চৰ্চা কৰি আমি ব্যৱহাৰিক জীৱনত পালন কৰিব লাগে। এতিয়া ভাগৱতত ভগৱন্তই যেনেকৈ আমাক পৰিচালিত হ'বলৈ কৈছে তেনেকৈ শুনি পেলাই যে আমি পালন কৰিব লাগে। কেলে বাৰু? কাৰণ তেওঁ কৃপাময়, তেওঁ দয়াময়। তেওঁ কৃপা কৰাৰ কাৰণে আপোনাৰ চকুৱে দেখিছে, কাণে শুনিছে, হাতে কৰিছে, ভৰি গৈছে, নাকে উশাহ লৈছে, মুখে কথা কৈছে। তেওঁ যদি 1 মিনিটো কৃপা নকৰি পেলাই কয় তোমালোক ইয়াতে ৰৈ থাকা দেই, মই অকণমান বাহিৰৰ পৰা আহোঁ বুলি, লগে লগে আপোনাৰ নাম কিন্তু স হৈ যাব, শ্ৰীটো নাইকিয়া হ'ব। অকল সেয়ে নহয়, আপুনি টোপনিত লাল কাল হৈ থাকোঁতেও কিন্তু আপোনাৰ উশাহ নিশাহটো চলিয়ে আছে। ৰাতিপুৱা হোৱাৰ লগে লগে আপুনি সূৰ্যৰ পোহৰ পায়ে আছে, কিন্তু তাৰ কাৰণে মাহৰ মূৰত কিন্তু আপুনি কাকো এখন বিল দিব লগা হোৱা নাই, বোলে মই ইমান লিটাৰ অক্সিজেন ল'লোঁ, প্ৰভু তুমি মোক ইমানখিনি বিল দিবৰ কাৰণে যিখন কাগজ দিলা মই বিলকেইটা দিলোঁ। ৰাতিপুৱা 6 বজাৰ পৰা ৰাতি 5 বজালৈ ইমানখিনি সূৰ্যৰ পোহৰ ল'লোঁ, প্ৰভু তাৰ কাৰণে কিমানটো বিল হ'ল তুমি মোক দিয়া বুলি আমি ক'ব লগা হোৱা নাই। তেওঁ আমাক সূৰ্যৰ পোহৰ দিছে, উশাহ ল'বলৈ মুক্ত অক্সিজেন দিছে। ইমানখিনি নিস্বাৰ্থ কৃপা তেওঁ আমাক কৰাৰ পিছতো আমি যদি তেওঁ কোৱা মতে নচলোঁ, অকণমান তেওঁৰ কাৰণে কৰ্ম নকৰোঁ, তেতিয়াহ'লে আমাৰ সমান দুৰ্ভগীয়া নাই। মৎস্যকুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। ভগৱন্তই এই ধৰাধামলৈ জগতৰ লোকসকলক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ যদিও নিৰ্গুণ, সগুণ ৰূপে বিভিন্ন অৱতাৰ ধাৰণ কৰে। সেই অৱতাৰৰ মুঠ সংখ্যা হৈছে 24টা, আৰু 24 অৱতাৰৰ মুখ্য অৱতাৰ হৈছে 10টা। সেই 10 অৱতাৰৰ মৎস্যকুৰ্ম নামৰ যোগেদি সমস্ত অৱতাৰক কৃপাল গুৰু জনাই নমস্কাৰ জনাইছে। নমো নমো মধুমূৰ ৰিপু মহাহৰি, অন্তজ উত্তম আতি হুৱে জাকস্মৰি। যে ভগৱন্তই অৱতাৰ লৈ কেৱল সন্তক প্ৰতিষ্ঠাই নকৰে, দুষ্টসকলক দমন কৰে বা গতি দিয়ে। তাৰ ভিতৰত অন্যতম দুষ্ট দৈত্য হ'ল মধু দৈত্য আৰু মূৰ দানৱ। ভগৱন্তই অৱতাৰ লোৱাৰ অন্যতম কাৰকবিলাকৰ ভিতৰত এটা কাৰণ হ'ল দুষ্টক দমন। গতিকে দুষ্ট দৈত্যক দমন কৰিবলৈ যাওঁতে যিসকল দৈত্যক তেওঁ গতি দিছিল তাৰ ভিতৰত অন্যতম দৈত্য আছিল মধু দৈত্য আৰু মূৰ দানৱ। ভগৱন্তই গুণলীলা কৰি যেনেকৈ মধু দৈত্য মূৰ দানৱকে আদি কৰি দৈত্যবিলাকক দমন কৰিলে, আপুনি আমিও ভাগৱতত লিপিবদ্ধ হৈ থকা তেওঁৰ গুণলীলা শ্ৰৱণ কীৰ্তন কৰি আমাৰ দেহ আৰু মনত থকা কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰ আদি আসুৰিক ৰিপুবিলাকক আমি নিয়ন্ত্ৰণ কৰিব লাগে। সমস্ত জগত উদ্ধাৰক যাৰ নাম, ঈশ্বৰ হেনয় কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম। যাৰ নামে সমস্ত জগতক উদ্ধাৰ কৰে সেই পৰম পুৰুষ ভগৱন্তক হাজাৰবাৰ প্ৰণিপাত জনাইছে। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি, হৰিক স্মৰণে আৰম্ভ হৌক সিদ্ধি। যে ভগৱন্ত ভকতৰ কাৰণে কি বোলে ৰত্ন সদৃশ,
বাহ্যিক জীৱনত ৰত্ন পালে আমাৰ মনলৈ যেনেকৈ আনন্দ আহে, আধ্যাত্মিক জীৱনত আমাৰ ৰত্ন কি? ৰামকৃষ্ণ নাম, ভাগৱতৰ প্ৰতিটো শব্দই আমাৰ কাৰণে একোটা মূল্যৱান ৰত্ন। এই ৰত্ন যদি যত্ন কৰি ল'ব পাৰে, তেতিয়াহ'লে আমি আমাৰ জীৱনৰ প্ৰকৃত আনন্দৰ যোগেদি এক সফল জীৱন আমি লৈ যাব পাৰোঁ, সিদ্ধি কৰিব পাৰোঁ। গতিকে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ মৃত্যুমুখী পথৰ যাত্ৰী ৰজা পৰীক্ষিতৰ মুখ্য প্ৰাপ্তিৰ এক কাহিনীৰে মত্যত আৰম্ভ হোৱা এই মহাভাগৱত 12টা স্কন্ধত কৃষ্ণৰ দাস হিচাপে লিখকে বিশ্লেষণ কৰিছে। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে ৰাজাক কহিলা মহা মুনীন্দ্ৰ মহন্তে। প্ৰথমৰ পৰা দ্বাদশলৈকে মহামুনি সুখদেৱে ৰজা পৰীক্ষিতক এই মহাভাগৱত জ্ঞান প্ৰদান কৰিলে। সংক্ষেপ কৰিয়া উধাৰ ইয়াতাৰ সাৰ, শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। গতিকে এই ভাগৱতৰ বিস্তৃত তত্ত্বক সংক্ষেপ বৰ্ণনাৰে সকলোৱে বুজিব পৰাকৈ প্ৰাঞ্জল ভাষাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই প্ৰথম স্কন্ধৰ অধ্যায়টি বিশ্লেষণ কৰিছে। 2800 সহস্ৰ ঋষি বেদত প্ৰধান, বিষ্ণুৰ নৈমিষী ক্ষেত্ৰ মহাপুণ্য স্থান। 28,000 ঋষি আছিলে। তেওঁলোক কেনেকুৱা আছিল? বোলে বেদজ্ঞানত শ্ৰেষ্ঠ। বেদজ্ঞানত শ্ৰেষ্ঠ হৈও অৱশেষত তেওঁলোকে ক'লৈ আহিছে? বিষ্ণুৰ গুণ যশ ৰস সমৃদ্ধ এটুকুৰ স্থানলৈ আহিছে, যিটুকুৰ স্থানৰ নাম কৈছে নৈমিষা অৰণ্য। এতিয়া নৈমিষা অৰণ্য মানে আমি কেৱল নিৰ্দিষ্ট এটা ঠাই বুলি ভাবিলে বা বিচাৰি থাকিলে ভুল হ'ব। নৈমিষা অৰণ্যটো আমি পৰমাৰ্থিক দিশত বিচাৰিব লাগিব। ক'ত বিচাৰিব লাগিব? আজি আপোনালোকৰ এই ভোলাবৰী গাঁৱৰ এই নামঘৰ কিন্তু নৈমিষা অৰণ্য। কেলে? কালি আৰু পৰহি চতুৰ্থা দিনলৈকে যিকেইটা দিন আছিল, সেইকেইটা দিনলৈকে এই নামঘৰ কেৱল এখন নামঘৰ হৈ আছিল, গাঁওখন কেৱল এখন গাঁও হৈ আছিল। কিন্তু আজি হঠাৎ ভকত আহি পেলাই নিমিষতে বহি নাম আৰম্ভ কৰি ভাগৱত স্থাপন কৰাৰ লগে লগে এয়া নৈমিষা অৰণ্যলৈ ৰূপান্তৰিত হ'ল। অৰ্থাৎ নৈমিষা মানে কি? য'ত মিছাৰ বিপৰীতে সত্যৰ সন্ধান কৰা হয়। ভকতৰূপী অৰণ্যৰ মাজত নাম সিংহৰ লগত য'ত খেলা কৰা হয়, সেয়াই নৈমিষাৰণ্য। আজি আমি এয়া যদিও নামঘৰত আছোঁ, নৈমিষাৰণ্যত আছোঁ। গতিকে কি কৰিলে? তাত 28,000 ঋষিয়ে সেই পুণ্যযুক্ত স্থানত বহি মিলিত হ'ল। আজি আপুনি আমি যেনেকৈ মিলিত হৈছোঁ। মান্য কৰি সুতক পাতিলা সত্ৰ তথা লোমহৰ্ষণ সুতৰ পুত্ৰ, যিজনক 60,000 ঋষিয়ে ভাগৱত শুনোতে, পৰীক্ষিতক সুখদেৱে ভাগৱত শুনাওঁতে ঋষিসকলে অস্পৃশ্য বুলি ভিতৰত বহিবলৈ দিয়া নাছিলে। তেনেকুৱা এজন ব্যক্তিৰ বাহিৰতে থাকি ভাগৱত কণ্ঠাগত হৈ গ'ল। দেউতাকৰ নাম আছিল লোমহৰ্ষণ সুত আৰু তেওঁৰ নাম আছিল উগ্ৰসভা সুত। উগ্ৰসভা শব্দটোৰ অৰ্থ হ'ল শ্ৰৱণ শক্তি যাৰ অতি তীক্ষ্ণ। আমাৰ দৰে নহয়, এবাৰ শুনিলে যাক আৰু পুনৰ ক'ব নালাগে, তেনেকুৱা ব্যক্তি। গতিকে তেওঁ এই ভাগৱত কণ্ঠাগত কৰি থৈ দিছে। পৰৱৰ্তী সময়ত এই 28,000 ঋষিয়ে তেৰাক গুৰু মান্যতা কৰি সুন্দৰকৈ মহাসত্ৰ স্থাপন কৰি তেওঁৰ মুখেৰে ভাগৱত শুনাৰ ইচ্ছা প্ৰকাশ কৰি তেওঁক সেই স্থানৰ গুৰু বা অধিকাৰ পাতিলে। আৰু সৌনক প্ৰমুখ্যে সকলোৱে তেওঁৰ মুখেৰে ভাগৱত শুনাৰ ইচ্ছা প্ৰকাশ কৰি ব্যক্ত কৰিছে। কি বুলি? সৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী গলি পাইলে হেন জানি। হে গুৰুৰূপী সুত, কলি নামৰ পাপযুক্ত যুগ এটা আহিল বুলি গম পালোঁ, আৰু তাৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি কি কৰিলোঁ? আৰম্ভিলোঁ যজ্ঞ আমি সহস্ৰ বছৰ। কলিৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি 1000 বছৰ যজ্ঞ কৰিলোঁ। হোম ধুমে ধূম্ৰবৰ্ণ ভৈল কলেবৰ, যজ্ঞৰ কোলা ধোঁৱাই আমাৰ দেহ মন ধোঁৱা বৰণীয়া কৰি পেলালে। যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস। আজি আমাৰ এই কলিৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি যি যজ্ঞযুক্ত নীতি আৰম্ভ কৰিছিলোঁ, তাৰ প্ৰতি আমাৰ বিশ্বাস নাই। আপোনাৰো আয়ুষ কৰিলোঁ ব্যৰ্থে নাশ। ইয়াৰ যোগেদি যে আমাৰ সময়বিলাক আমি অভাৱত নষ্ট কৰিছোঁ, এই কথা গম পালোঁ। এতিয়া আপোনালোকে নিজক প্ৰশ্ন কৰক, এতিয়াও কলিৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি কোনোবাই
সত্য যুগৰ নীতি তেতা যুগৰ নীতি দাপৰ যুগৰ নীতি যদি অৱলম্বন কৰি আছো ভাগৱতে কৈছে কৰি থাকিব পাৰিবা শ্ৰম হ'ব কিন্তু লাভ নহ'ব হেকাৰণে কলিৰ পৰা ৰক্ষা পোৱাৰ উপায় হ'ল কেৱল নাম